নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল কেনেকুৱা আছে? আপোনালোকে নিশ্চয় ভালে আছে। তো বন্ধুবান্ধীসকল এটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ ওচৰত। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব, আৰু যিসকলে অসঞ্জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ কথাটো হৈছে যে আত্মনিৰ্ভৰশীল যিটো আপোনালোকে এপ্লাই কৰিছিল, তো এতিয়াতো ইণ্টাৰভিউ চলি আছে, সকলোৱে ইণ্টাৰভিউ দি আছে। তো মোটামুটি সকলো ডিষ্ট্ৰিক্টতে ইণ্টাৰভিউ এতিয়া আৰম্ভ হৈ গৈছে। কিছুমানে কৈ আছে যে এডমিট কাৰ্ড অহা নাই, মই কি কৰিম? তো সিহঁতৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। যিসকলৰ ইণ্টাৰভিউ হৈছে তো ভালে কথা, আৰু যিসকলৰ এডমিট কাৰ্ড নাই অহা এতিয়ালৈকে, তো আপোনালোকৰ সকলোৰে এডমিট কাৰ্ড আহিব। তো এইটো প্ৰব্লেম ছল্ভ হৈ গৈছে। তো বন্ধুবান্ধীসকল, এটা ইমেইল এড্ৰেছত আপোনালোকে কমপ্লেইনটো জনাব পাৰিব আপোনালোকৰ এডমিট কাৰ্ডটো কিয় অহা নাই। অৰ্থাৎ এটা ইমেইল এড্ৰেছ দি দিছে গভৰ্ণমেণ্টে, তো এই ইমেইল এড্ৰেছটো আপোনালোকে চাব পাৰিছে, ডিছপ্লে শ্ব' কৰিছে। তো এই ইমেইল এড্ৰেছত আপোনালোকে আত্মনিৰ্ভৰশীল অসম অভিযানত কমপ্লেইন দিব পাৰিব যে আপোনালোকে এপ্লাই কৰিছে, যিহেতু কিয় এতিয়ালৈকে অহা নাই এডমিট কাৰ্ডখন। তো এই ইমেইল এড্ৰেছৰ জৰিয়তে আপোনালোকে কমপ্লেইন, আপোনালোকৰ যিটো মতামত আপোনালোকে এই ইমেইল এড্ৰেছত ইমেইল কৰিব পাৰিব। টোল ফ্ৰী নাম্বাৰ নাই, অকল ইমেইল এড্ৰেছ দি দিছে গভৰ্ণমেণ্টে। তো এই ইমেইল এড্ৰেছত আপোনালোকে ইমেইল কৰিব পাৰিব যে আপোনালোকে এপ্লাই কৰিছে, যিহেতু প্ৰজেক্ট ফাইলটো আপলোড কৰিছে। যিটো হোম ডিষ্ট্ৰিক্টৰ যিটো DIC অফিচ আছে, সেই অফিচত গৈ আপোনালোকে এবাৰ খবৰ লওক যে আপোনালোকৰ ইণ্টাৰভিউ কিয় এডমিট কাৰ্ডখন দিয়া নাই এতিয়ালৈকে। এডমিট কাৰ্ডখন অনলাইনতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াৰ আগৰ ভিডিঅ' মই বনাই দিছিলোঁ যে কেনেদৰে ডাউনলোড কৰিব পাৰিব। আপোনালোকে যেতিয়া আত্মনিৰ্ভৰশীল অসম অভিযান এপ্লাই কৰিছিল 3-4 মাহ আগতে, 5 মাহ আগতে যেতিয়া এপ্লাই কৰিছিল, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা দিছিল, সেই নাম্বাৰটো দি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আপোনালোকে নহ'লে মোবাইলতে চাব পাৰিব, CMAAA ৱেবছাইটত গৈ আপোনালোকে নিজে এডমিট কাৰ্ডখন চেক কৰিব পাৰিব আহিছে নে অহা নাই এতিয়ালৈকে। ইতিমধ্যে 35টা ডিষ্ট্ৰিক্টতে আৰম্ভ হৈ গৈছে আত্মনিৰ্ভৰশীল অসম অভিযানৰ ইণ্টাৰভিউ। তো ইণ্টাৰভিউৰ বাবে ইমান কঠিন কোশ্চিন সোধা নাই, অকল এইটোৱে সুধিছে যে আপোনালোকে কি বিজনেছ কৰিব, আৰু বিজনেছৰ যিটো প্ৰজেক্ট বুলি ক'লে মই এটা প্ৰজেক্ট বনাইছিলোঁ। তো মোৰ প্ৰজেক্টটো আপোনালোকে চাব পাৰে। তো ফ্ৰেণ্ডসকল, এইটো হৈছে মোৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ প্ৰজেক্ট। ইয়াতে লিখা আছে চাওক, প্ৰজেক্ট প্ৰফাইল ফৰ আত্মনিৰ্ভৰশীল অসম অভিযান। তো চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান ইয়াতো লিখা আছে। এইটো হৈছে মোৰ প্ৰজেক্ট। ইয়াতে 10টামান পেজ আছে। এই পেজত মোৰ বিজনেছ ছেক্টৰ, তাৰপিছত মোৰ বিজনেছৰ ডিটেইলছ সকলোখিনি ইয়াতে লিখা আছে। টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখা আছে, যিটো আত্মনিৰ্ভৰশীল যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে, যিটো ইয়াতে সকলো লিখা আছে। আৰু মোৰ ডিটেইলছ লিখা আছে, এই লোনটোৰ বিষয়ত লিখা আছে যে লোনটো কিমান ছাবচিডি। মোৰ যিহেতু দোকান আছে, তো দোকানৰ সকলোখিনি ডকুমেণ্টৰ তাৰপিছত ডিটেইলছ, দোকানৰ ডিটেইলছ, GST নাম্বাৰ চব এই মোৰ প্ৰজেক্ট ফাইলত লিখা আছে। আৰু মোৰ বিজনেছ ছেক্টৰটো কি, মই কি বিজনেছ কৰি আছোঁ ইমান দিনৰ পৰা, তো ইয়াতে সকলোখিনি লিখা আছে। আপোনালোকৰ ওচৰত যদি দোকান নাথাকে তেন্তে একো প্ৰব্লেম নহয়। যিটো প্ৰজেক্ট ফাইল বনাইছিল, সেই প্ৰজেক্ট ফাইলটো দি আপোনালোকে ডকুমেণ্টখিনি লগত লৈ তাৰপিছত ইণ্টাৰভিউ দিব পাৰিব। অকল এইখিনিয়ে চেক কৰে, বেলেগ একো চেক নকৰে। তো ভালদৰে ইণ্টাৰভিউ দিব। এইটোৱে মই ক'ব বিচাৰিছোঁ, যিসকলৰ ইণ্টাৰভিউ হৈ গৈছে আপোনালোকেতো গমেই পাইছে কি কোশ্চিন সুধিছে, কি সোধা নাই। অকল আপোনালোকৰ বিজনেছৰ বিষয় লৈ সুধিব। ভিডিঅ'টো কেনেকুৱা লাগিছে? আশা কৰোঁ ভাল লাগিছে। যদি ভাল লাগে লাইক কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।